লিব্ৰা তুলা ৰাশি ব্যক্তিসকলৰ পেচেঞ্চ লেভেল বহুত থাকে। যিমানেই বেয়া চিটুৱেশ্যন নহওক কিয় তেওঁলোকে খং কণ্ট্ৰল কৰি ৰাখিব পাৰে। ছ'চিয়েল থাকি ভাল পায়, সমাজৰ কাৰণে কাম কৰি ভাল পাব। এটা মমেণ্টত বেলেগ ধৰণৰ বিহেভ কৰিব আৰু বেলেগ এটা মমেণ্টত তেওঁলোকে বেলেগ ধৰণে বিহেভ কৰিব। সেই বুলি এওঁলোকক মুদি নাপাৰিব, এওঁলোক এনেকুৱাই হয়। 10 মিনিটৰ আগতে খং কৰিছিল, কিন্তু অলপ দেৰি পাছত দেখিব হাঁহি কথা পাতি আছে। কেৰিয়াৰত শ্ল' প্ৰগ্ৰেছ কৰে, কিয়নো ডিচিশ্যন সোনকালে ল'ব নোৱাৰে। কথা এষাৰ কয় নহয়, ফ্লাইটত উঠিলে আনৰ মাস্ক পিন্ধোৱাৰ আগতে নিজৰ অক্সিজেন মাস্কখন পিন্ধি ল'ব। তুলা ৰাশি ব্যক্তিসকলে নিজৰ কথা নাভাবি লোকক হেল্প কৰিবলৈ গৈ বহুতবাৰ বিপদত পৰা দেখা যায়। এওঁলোকে ৰুড বিহেভিয়াৰ মানুহ, লাউড মিউজিক এইবোৰ ভাল নাপাব। মিউজিক বহুত ইম্পৰ্টেণ্ট এওঁলোকৰ কাৰণে। জিম কৰোঁতে, ট্ৰেভেল কৰোঁতে, যিকোনো ধৰণৰ কাম কৰোঁতে এওঁলোকক মিউজিক লাগিবই। যদি আপোনাৰ বয়ফ্ৰেণ্ড বা গাৰ্লফ্ৰেণ্ড লিব্ৰা, তেনেহ'লে আপোনালোকে জাষ্ট এটা কাম কৰিব, সেইটো হ'ল যে এওঁলোকক যিমান পাৰে নিজৰ বিউটিৰ ওপৰত গুণ গাই থাকিব। এওঁলোকৰ কাৰণে লাকি কালাৰ হ'ল হোৱাইট। ইমানখিনি আছিল তুলা ৰাশি ব্যক্তিসকলৰ বিষয়ে। কেনেকুৱা পালে ভিডিঅ'টো জনাবলৈ নাপাহৰিব। এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ফ'ল' কৰিব।